তেজপুৰ চিকিৎসা মহাবিদ্যালয় ইণ্টাৰ্নিছ চিকিৎসকসকলৰ প্ৰতিবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাকুৱা আৰু দোল উৎসৱৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীসকলক ফেব্ৰুৱাৰী মাহৰ দৰমহা ২৭ ফেব্ৰুৱাৰীৰ পূৰ্বে আদায় দিবৰ বাবে নিৰ্দেশ দিছিল যদিও একাংশ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ ঘোষণাক গুৰুত্ব নিদিয়াত তেজপুৰ চিকিৎসা মহাবিদ্যালয় ইণ্টাৰ্নি কৰ্তব্যত নিয়োজিত কনিষ্ঠ চিকিৎসকসকলে আজিও ফেব্ৰুৱাৰী মাহৰ দৰমহা ষ্টাইপেণ্ডৰ পৰা বঞ্চিত হোৱাত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী চিকিৎসকসকলে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক আৰু অধ্যক্ষৰ নিৰ্ধাৰিত সময়ত প্ৰতিবাদী চিকিৎসকসকলৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা তথা ষ্টাইপেণ্ড মুকলি কৰাৰ ব্যৱস্থা কৰিছিল যদিও একাংশ কৰ্মচাৰী গাফিলতিৰ বাবে আজিও বঞ্চিত হৈ আছে প্ৰতিবাদী ১৪১ গৰাকী চিকিৎসক। আমি তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ষ্টুডেণ্টছ একগোট হৈছোঁ। এয়াই দেখিছে সকলোবোৰ আমি একগোট হৈছোঁ কাৰণ আমি এই ফেব্ৰুৱাৰী মাহৰ চেলেৰিটো আমি এতিয়ালৈকে পোৱা নাই আৰু আমি যেতিয়া আমি বেলেগ কলেজৰ ছাত্ৰ ছাত্ৰীক সুধিছোঁ তেওঁলোকে পাইছে সেই ষ্টাইপেণ্ডটো আমি পোৱা নাই আৰু সেই নাপাই পেলাই আমাৰ বহুত অসুবিধা হৈছে আমাৰ চলিবলৈ। আৰু এনেকুৱা নহয় কি আমি এনেই মানে ডিউটি কৰিব লগা হৈছে, বহুত আমি কষ্ট কৰোঁ, আপোনালোকে নিশ্চয় জানে। আমি ডে এণ্ড নাইট ইয়াত জব কৰোঁ, ডে এণ্ড নাইট ইয়াত চাকৰি কৰি থাকোঁ। মানে আপোনালোকৰ মই চাব গ'লে নাইট কৰিছোঁ, আকৌ এতিয়া মৰ্ণিং কৰিছোঁ আৰু তাৰপিছত মই দোকান গৈছোঁ কিবা এটা খাবলৈ, তাৰপিছত মই স্কেন কৰিছোঁ, সেইটো মোৰ তাত বেলেঞ্চ নাই একাউণ্টত। চ' ইট ইজ ভেৰি ছেড। আই জাষ্ট হোপ কি এইটো এপিলটো আমাৰ তেওঁ শুনে, আমাৰ যোন ডিপাৰ্টমেণ্টৰ হেড আছে আৰু প্লিজ কি মেছ ডিউজ যোনটো সেইটো আমাক চেলেৰিটো দিয়ে। থেংক ইউ। নমস্কাৰ, মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান কৰ্মৰত এজন ইণ্টাৰ্ণ হয় আৰু আজি আমি আচলতে ইয়াতে ধৰ্ণা বুলি ঠিক নকওঁ, আমি আমাৰ নিজৰ যিখন মেডিকেল কলেজ, আমাৰ যিখন চিকিৎসালয় চৌহদ, ইয়াৰ ভিতৰতে আমি নিজৰ কিছুমান বিষয় থাকে যিবিলাকক লৈ আমি হস্পিটেলখনৰ বা আমি চিকিৎসালয়খনৰ আটাইতকৈ বেছি কৰ্মৰত। আমি আচলতে যিসকল আমি কৰ্মৰত ইণ্টাৰ্ণ আছোঁ আৰু আমি যিসকল আমি PGT বুলি কওঁ, আমি যিসকল স্পেচিয়েলাইজেশ্যনৰ কাৰণে আৰু যিসকল আমি ইণ্টাৰ্ণ আছোঁ, আমি আচলতে হস্পিটেলখনৰ এই চিকিৎসালয়খনৰ এটা হৃদপিণ্ড স্বৰূপ, হাৰ্টৰ দৰে। ঠিক আছে, যিসকল ইণ্টাৰ্ণ আছে আৰু যিসকল PG আছে তেওঁলোকক বাদ দি এই হস্পিটেলখন কিদৰে, এই চিকিৎসালয়খন কিদৰে চলি আছে সেইটো হয়তো বাহিৰৰ মানুহে কেতিয়াও অনুভৱো কৰিব নোৱাৰে। এয়া আমাৰ কোনো ক্ষোভ নহয়, কাৰো প্ৰতি আমাৰ খং নহয়, কাকো লৈ আমি দোষী সজাব বিচৰা নাই, এয়া কোনো আমি আন্দোলন কৰিব বিচৰা নাই। আমি মাত্ৰ কিছুমান আমাৰ নিজৰ বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। আজি যোৱা ২৬ তাৰিখে, সম্ভৱতঃ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ক'লে হোলীৰ উপলক্ষে মাৰ্চ মাহৰ ভিতৰতে সকলোৰে যি দৰমহা, সকলোৰে যি ষ্টাইপেণ্ড সেইসমূহ দিয়া হ'ব। কিন্তু আমি আজি 10 তাৰিখ হ'ল সেই মাৰ্চ মাহৰ, কিন্তু আমি এতিয়ালৈকে কোনো ষ্টাইপেণ্ড পোৱা নাই।